তিনিচুকীয়া জিলা লাংকাচি গাঁৱৰ জনতা হাইস্কুল আমাৰ মৰমৰ হাইস্কুল সপোনৰ পূৰণৰ সংগী নতুন যুগৰ নতুন আশাৰ সদায় আগুৱাই যাম আমি সপোনেৰে ভৰা সকলো মন বিজয়ৰ গীতা জিগাই সপোনৰ পূৰণৰ পথ আগুৱাই যাম সংগী সকলোৱে আলোকৰে বাট জানৰ যাত্ৰা জনতা হাইস্কুলৰ পূৰ্ণ প্ৰেম শিক্ষাৰ পোহৰে জগাই তুলিছে হৃদয়ৰ প্ৰতি এক প্ৰেম মিঠা স্মৃতি মিঠা হাঁহি হৃদয় সোঁৱৰণি হ'ব জনতা হাইস্কুলৰ নাম আমাৰ সপোনৰে আশা বলৰ মন আগুৱাই যাম নতুন সপোনেৰে সকলোৰে বাবে হ'ব বৰ্ষ জনতা হাইস্কুল লাংকাচি আমাৰ মৰমৰ আমাৰ গৌৰৱ যুগে যুগে দিয়া পাঠ্যনৰ সকলোৰে মৰমৰ সংগী তুমি সদায় আগুৱাই নিবা আমাক তুমি নতুন পুৰাণী শিক্ষক শিক্ষয়িত্ৰীৰে পৰিপূৰ্ণ বিদ্যালয় শিক্ষাৰ লগতে ক্ৰীড়া সংস্কৃতি সকলোতেই আমাৰ জীৱনক পূৰ্ণতা দিবা তুমি আমাৰ জীৱনক পূৰ্ণতা দিবা তুমি জিলা লাংকাচি গাঁৱৰ জনতা হাইস্কুল আমাৰ মৰমৰ হাইস্কুল সপোনৰ পূৰণৰ সংগী নতুন যুগৰ নতুন আশাৰ সদায় আগুৱাই যাম আমি সপোনেৰে ভৰা সকলো মন বিজয়ৰ গীতা জিগাই সপোনৰ পূৰণৰ পথত আগুৱাই যাম সংগী সকলোৱে জানৰ যাত্ৰা জনতা হাইস্কুলৰ পূৰ্ণ প্ৰেম শিক্ষাৰ পোহৰে জগাই তুলিছে হৃদয়ৰ প্ৰতি এক প্ৰেম মিঠা স্মৃতি মিঠা মিঠা স্মৃতি মিঠা হাঁহি হৃদয়ত সোঁৱৰা প্ৰেম মিঠা স্মৃতি মিঠা হাঁহি হৃদয়ত সোঁৱৰণি হ'ব হাইস্কুলৰ নাম আমাৰ সকলোৰে আশা কৰা মন আগুৱাই যাম নতুন সপোনেৰে সকলোৰে বাবে হ'ব মাৰ্গদৰ্শক জনতা হাইস্কুল লাংকাচি আমাৰ মৰমৰ আমাৰ গৌৰৱ যুগে যুগে দিয়া জ্ঞানৰ পোহৰ সকলোৰে আমাৰ জীৱনক পূৰ্ণতা দিবা তুমি আমাৰ জীৱনক তিনিচুকীয়া জিলাৰ লাংকাচি অঞ্চলৰ এই পবিত্ৰ ভূমিতেই স্থাপন হৈছিল এটা মন্দিৰ এখন শিক্ষানুষ্ঠান এটা বিদ্যা মন্দিৰ আৰু এই বিদ্যা মন্দিৰৰ এইসকল কণ কণ ভৱিষ্যত শিক্ষাৰ পৰিৱেশ মানে এইখন বিদ্যালয়ত জনতা হাইস্কুলত ক্লাছ 1ৰ পৰা 10লৈকে আছে পৰিৱেশটো আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ খুব ভাল ক্লাছ হয় সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে ন্যূনতম 4টা আৰু তাতকৈ বেছিও ক্লাছ কৰে সম্পূৰ্ণ চৰকাৰী আমাৰ প্ৰভিন্সিয়েলাইজ আচলতে পোষ্ট প্ৰভিন্সিয়েলাইজ স্কুল আমাৰ এটা আছিলে জ্ঞান যাত্ৰা বুলি অকল ক্লাছ 9ৰ সেইটো কোভিডৰ আগত আছিলে তাৰ পৰা অকমান সমস্যাটোৱে চৰকাৰে সেইটো বন্ধ কৰি থৈছে হয়তো আকৌ পৰৱৰ্তী সময়ত দিব আৰু এতিয়া আমাৰ এটা খুব ধুনীয়া আঁচনি আমাৰ CMৰ আঁচনি এটা আছে আৰোহণ বুলি সেই আৰোহণ আঁচনিৰ অধীনত আমাৰ খুব ধুনীয়া এটা ল'ৰা ছোৱালীৰ এটা প্ৰেৰণা পায় এটা তেওঁলোকৰ কি হয় 9ত যিটো ল'ৰাই বা যিজনী ছোৱালী বেষ্ট হয় ভাল ৰিজাল্ট কৰে তেওঁক আৰোহণ আঁচনিত সন্নিৱিষ্ট কৰি তেওঁক মেণ্টি কৰি
তেওঁক এগৰাকী মেণ্টৰ শিক্ষকৰ অধীনত গোটেই পৰিচালনা কৰে, সামগ্ৰিক ল'ৰাটো ছোৱালীজনীক চোৱা চিতা কৰে। তাৰপিছত সমগ্ৰ বছৰটোত আকৌ পৰীক্ষাৰ ৰিজাল্ট কেনেকুৱা সেইখিনিলৈকে তেওঁলোকে আমাক মনিটৰ কৰে। ইয়াৰ উপৰিও জিলা পৰ্যায়ত 9ৰ যি বেষ্ট ষ্টুডেণ্ট আৰোহণ স্কীমত DC মহোদয়ে তেওঁলোকক নি পেলাই গেট টুগেডাৰ এটা কৰে, শিক্ষা দিয়ে, কথা পাতে, একেলগে খোৱা বোৱা কৰে। ইয়াৰ পিছত 10লৈ যিখিনি উঠি যায় আৰোহণ স্কীমত বেষ্ট ষ্টুডেণ্ট, তেওঁলোকক CMে এটা খুব ধুনীয়া প্ৰগ্ৰেম কৰে। তেওঁলোকক পোনে পোনে IITলৈ লৈ যায়। এটা স্কুলীয়া ছাত্ৰ ছাত্ৰী IITত থাকিবলৈ পোৱা, চাবলৈ পোৱাটো কম সৌভাগ্যৰ কথা নহয়। আৰু এইটো এটা নিশ্চয় প্ৰেৰণাৰ কাৰণে এটা খুব সুন্দৰ আঁচনি লৈছে চৰকাৰে। আমাৰ এই যোৱা বছৰ গৈছে আমাৰ প্ৰথমবাৰৰ কাৰণে আৰোহণ আঁচনিত আমাৰ এজনেই গৈছিলে, দুৰ্লভ বৰা বুলি। তেওঁ মেণ্টি হিচাপে বেষ্ট ষ্টুডেণ্ট আৰু এইবাৰ তেওঁ ডিষ্টিংশ্যন লৈ আমাৰ বিদ্যালয়ৰ পৰা পাছ কৰিছে। আমাৰ 9ত আছে 227 আছে। 227ৰ ভিতৰত আমি 2টা ছেকশ্যন কৰি থৈছোঁ। একচুৱেলি চৰকাৰৰ ফালৰ পৰা নহয়, আমি নিজৰ ফালৰ পৰাই ছেকশ্যন কৰি থৈছোঁ পঢ়াবৰ সুবিধাৰ বাবে। আৰম্ভণি মানে ক'বলৈ যাওঁতে 50-60 দশকলৈ উভতি যাব লাগিব। আৰু সেই সময়ত আমি যিমান দূৰ অধ্যয়ন কৰি পাইছোঁ, মানুহৰ মুখে মুখে শুনিছোঁ, কিছু লোকৰ মানুহৰ কথাৰ পৰা জানিব পাৰিছোঁ যে দিবাকৰ হাজৰিকা এগৰাকী ব্যক্তিয়ে সেই সময়ত এই বিদ্যালয়খন আৰম্ভ কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছিলে। আৰু তেখেতৰ অশেষ চেষ্টাৰ ফলতেই আজি বিদ্যালয়খনৰ এই ভাল এটা পৰিৱেশত উপনীত হৈছে। 1959 চনতে স্থাপন হোৱা এইখন বিদ্যালয়লৈ আজি অহাৰ কাৰণটো জনাই লৈছোঁ। এই তিনিজনে গৈছিলা ন? এই 3গৰাকী যে ছাত্ৰ দেখিছে, এই ছাত্ৰ 3গৰাকীয়ে ফুৰিবলৈ যাবলৈ সুবিধা পাইছিলে স্কুলখনৰ পৰা বিনামূল্যত। কি কাৰণে গৈছিল, কেনেকৈ গৈছিল, এওঁলোকৰ মুখেৰে শুনো ৰ'ব। তোমালোকে ফুৰিবলৈ গৈছিলা স্কুলৰ পৰা? কিমান টকা দিবলগীয়া হৈছিলে? পইচা বিনামূলীয়া। বিনামূলীয়া? আচ্ছা, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী চন্দন পানিকা, মই ক্লাছ 9ত পঢ়া। আৰু তোমালোকৰ দুজনৰ? নমস্কাৰ, মোৰ নাম শ্ৰী বিক্ৰম ঠাকুৰী, মই ক্লাছ 9ত পঢ়ো। আৰু তোমাৰ? আচ্ছা, তোমালোকে যে গৈছিলা ফুৰিবলৈ, তিনিজনে একেলগে গৈছিলা? কি কাৰণে গৈছিলা? কি দেখিলা গৈ পেলাই? ক'ত ক'ত ফুৰিলা আৰু কি দেখিলা? চিৰিয়াখানা গৈছিলোঁ ফুৰিব। আচ্ছা, তাৰ বহুত কিছু জন্তু চালোঁ। আৰু মিউজিয়াম গৈছিলোঁ। মিউজিয়াম গৈছিলা? কেতিয়া গৈছিলা তোমালোকে? এই বছৰ নে যোৱা বছৰ? এই বছৰতে গৈছিলোঁ। এই বছৰত গৈছিলা? ছাত্ৰ ছাত্ৰীসকল, আমাৰ বিদ্যালয়খনৰ পৰা 7ম, 8ম আৰু 9ম এই তিনিওটা শ্ৰেণীৰ শ্ৰেষ্ঠ যিগৰাকী 7মৰ পৰা 8মলৈ, 8মৰ পৰা 9মলৈ পোৱা যি ছাত্ৰ বা ছাত্ৰী, ফাৰ্ষ্ট পজিশ্যন পোৱা ছাত্ৰ বা ছাত্ৰীক প্ৰতি বছৰে গুৱাহাটীলৈ কলাক্ষেত্ৰ, জ্যোতিচিত্ৰ বন, চিৰিয়াখানা ইত্যাদি মিউজিয়াম এইবিলাক চাই শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে এটা সুবিধা দিয়া হয়। আজি আমাৰ সৌভাগ্যৰ দিন। আজিৰ দিনটোতে আমাৰ বিদ্যালয়ৰ পৰা দুগৰাকী ছাত্ৰই 8ম শ্ৰেণীলৈ পোৱা ছাত্ৰ সন্দীপ ভক্তা আৰু 9ম শ্ৰেণীলৈ প্ৰথম স্থান পোৱা ৰকি উৰাং, এই দুয়োগৰাকী ছাত্ৰ। আৰু আজি তাৰিখত তেওঁলোক দুয়োগৰাকীয়ে আমাৰ বিদ্যালয়ৰ উপসভাপতি শ্ৰীযুত প্ৰণৱ গগৈৰ তত্বাৱধানত গুৱাহাটীলৈ যাত্ৰা কৰিব। আৰু তেওঁলোকে জ্যোতিচিত্ৰ বনত অসমৰ যিসকল বিখ্যাত ব্যক্তি নাটক কবিতাৰ তেওঁলোকৰ লগত 2 ঘণ্টা কটাব।